নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন 4,000 টকাকৈ দিব বুলি ঘোষণা কৰিছে চৰকাৰে। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। তাত লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। পোনপ্ৰথমতে আপডেটটো চাই লওক। ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা আৰু চিন্তা নাই, কাৰণ কেইবাটাও সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থাকিলে। আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব। বহু জৰুৰী ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডে এতিয়াৰে পৰা হ'ব বহুকেইটা কামৰ বাবে জৰুৰী নথিপত্ৰ। বিভিন্ন কামৰ বাবে প্ৰমাণপত্ৰ হৈ পৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডখনে বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম নিশ্চিত বুলি ঘোষণা কৰিছে চৰকাৰে। ৰেচন কাৰ্ড থাকিলে নালাগে গাঁওবুঢ়া চাৰ্টিফিকেট, মৌজাদাৰৰ প্ৰমাণপত্ৰ বুলিও ঘোষণা কৰিছে। লগতে বিনামূলীয়াকৈ চিকিৎসা, পকী ঘৰ, ৰন্ধন গেছ পাব ৰেচন কাৰ্ডখন থাকিলে। কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ বাবেও ৰেচন কাৰ্ড জৰুৰী নথিপত্ৰ হৈ পৰিব এতিয়াৰে পৰা। চাউলে নহয়, ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব দাইল আৰু চেনি বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে সুলভ মূল্যত চৰকাৰে দাইল আৰু চেনি দিয়াৰ প্ৰদানৰ যোজনা চলাইছে ইতিমধ্যে। চৰকাৰী সুবিধা পাবলৈ ৰেচন কাৰ্ড এতিয়া উপযুক্ত প্ৰমাণপত্ৰ হৈ পৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। ৰেচন কাৰ্ড নাই যদি শীঘ্ৰেই কৰক আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আবেদন। ৰাজ্যত নতুনকৈ 18 লাখ অতিৰিক্ত লোকক ৰেচন কাৰ্ড দিয়াৰ ৰাজ্য চৰকাৰে লক্ষ্য ৰাখিছে। আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব। বহু জৰুৰী ক্ষেত্ৰত এতিয়াৰে পৰা ব্যৱহাৰ কৰিব পাৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডখনে এতিয়াৰে পৰা হ'ব বহুকেইটা কামৰ বাবে নথিপত্ৰ। গতিকে বন্ধু-বান্ধৱীসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়াৰে পৰা অকল বিনামূলীয়া চাউলে নহয়, চাউলৰ উপৰিও কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, যদি ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই ৰেচন কাৰ্ড আবেদন কৰক। অনলাইনৰ মাধ্যমত আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰিব লাগিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে নতুনকৈ 18 লাখ পৰিয়ালক বা ব্যক্তিক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। গতিকে আপোনালোকে যদি ৰেচন কাৰ্ড আবেদন কৰিছিলে হয়তো তালিকাত নাম আহিলে ৰেচন কাৰ্ড লাভ কৰিব। আৰু যদি তালিকাত নাম নাই তেনেহ'লে আপোনালোকে নতুনকৈ আবেদন কৰিব লাগিব। আৰু নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব হ'লে আপোনালোকে একেটা পৰিয়ালত অৰ্থাৎ 5জনকৈ সদস্য থাকিলেহে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। আৰু 2 লাখ টকাতকৈ আয় কম হ'ব লাগিব। লগতে অৰুণোদয় আঁচনি লাভ কৰিব হ'লে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ চৰকাৰী ঘৰক লৈ। বন্ধু-বান্ধৱীসকল, যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰা নাছিলে তেওঁলোকলৈ বিশেষ ঘোষণা আপডেটটো চাই লওক। চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম, সহজতে কৰিব পাৰিব আবেদন। তালিকাত নাম আহিলে এতিয়াৰে পৰা লাভ কৰিব 2.5 লাখকৈ টকা। পূৰ্বৰ দৰে নহয়। আহি গ'ল চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম। আৰু নাথাকিব কেঁচা ঘৰ। অসমত আহি আছে চৰকাৰৰ PMAY 2.0 আঁচনি। আৰু এই আঁচনিৰ জৰিয়তে বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা লোকে পাব এতিয়াৰে পৰা চৰকাৰী ঘৰ। ঘৰত 4চকীয়া বাহন থাকিলেও ঘৰ দিব চৰকাৰে এতিয়াৰে পৰা আপোনালোকক, যদি ৰেচন কাৰ্ড আছে। ঘৰ নিৰ্মাণ কৰিবলৈ 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত লাভ কৰিব। আৰু কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি টকা চৰকাৰী ঘৰৰ বাবে ইতিমধ্যে। কেৱল গ্ৰাম অঞ্চলৰ লোকেই নহয়, এতিয়াৰে পৰা চহৰৰ দুখীয়া লোকেও পাব চৰকাৰী পকী ঘৰ। লগতে PMAY 2.0 আঁচনিৰ বাবে কেনেদৰে আপোনালোকে আবেদন কৰিব, অৰ্থাৎ কেনেদৰে এপ্লাই কৰিব। আবেদন কৰিব হ'লে আপোনালোকে লগ ইন কৰক, অৰ্থাৎ PMAY.MIS.gov.in। আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰৰ লগতে 1 কোটিৰো অধিক লোকক ঘৰ দিয়াৰ লক্ষ্য ৰাখিছে চৰকাৰে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে মোবাইলত নোৱাৰিব, মোবাইলত অলপ অসুবিধাৰ সন্মুখীন হ'ব। আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু পূৰ্বৰ দৰে নহয়, এতিয়াও কেইবাটাও সালসলনি কৰিছে চৰকাৰে। অৰ্থাৎ ৰেচন কাৰ্ডখনে আপোনালোকৰ মেইন প্ৰমাণপত্ৰ। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব। আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব, কাৰণ চৰকাৰী ঘৰত যি টকা আপোনালোকৰ DBDৰ মাধ্যমত এই টকাসমূহ প্ৰেৰণ কৰিব চৰকাৰে। গতিকে আপোনালোকে ৰেচন কাৰ্ড থাকিলেহে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক। যদি চৰকাৰী ঘৰত এতিয়াৰে পৰা লিষ্টত নাম আহিলে আপোনালোকে
এই টকাসমূহ ডিবিটিৰ মাধ্যমত আপোনালোকে বেংক একাউণ্টত লাভ কৰিব। আৰু পূৰ্বে যিসকলে আবেদন কৰিছিলে অৰ্থাৎ ডিচেম্বৰ মাহতে 60,000 পৰিলে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। গতিকে চৰকাৰী ঘৰকলৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ ভাল খবৰ, কাৰণ 19 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে 4,000 টকাকৈ লাভ কৰিব। আৰু 19 নম্বৰ কিস্তিধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, কাৰণ পূৰ্বৰ দৰে নহয় বহুতো PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব, কাৰণ বহুত লাখ লাখ ভুৱা হিতাধিকাৰীসকলে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰি আহিছিলে। পোনপৰ্যন্ত আপডেট এবাৰ চাই লওক কি আপডেট আহিছে নতুনকৈ। নতুন বছৰত দুগুণ হ'ব PM কিষাণ যোজনাৰ ধন, বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভৰ কৃষকৰ পৰা বহুত কৃষকৰ নামসমূহ কৰ্তন কৰিব। নতুন বছৰত বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ ধনসমূহ, দুগুণলৈ বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে। লগতে বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ ইতিমধ্যে আগবঢ়াইছে। কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই নতুনকৈ পৰামৰ্শ বুলি ঘোষণা কৰিছে। লগতে এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব ডাঙৰ সিদ্ধান্ত, অৰ্থাৎ 2025 চন আৰু 26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে PM কিষাণ যোজনাৰ পুঁজিৰ ধন, বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকে অহা 19 নম্বৰ কিস্তি ধনটো আপোনালোকে 4,000 টকাকৈ লাভ কৰিব। অৰ্থাৎ পূৰ্বৰ দৰে নহয়, পূৰ্বত আছিলে বছৰি 6,000 টকা অৰ্থাৎ 2,000 টকাকৈ এটাকৈ ইনষ্টলমেণ্ট, কিন্তু এতিয়াৰ পৰা সেই 6,000 টকাৰ জেগাত 12,000 টকা কৰিব আৰু এটাকৈ ইনষ্টলমেণ্টৰ ধন আপোনালোকে লাভ কৰিব 4,000কৈ টকা বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। আৰু আগন্তুক কিস্তি ধন অৰ্থাৎ 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে আপডেট আহি পৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকলৈ নতুন এটা আপডেট আহি পৰিছে। পোনপটীয়াকৈ আপডেটটো চাই লওক। আহি গ'ল অন্য সুৰক্ষা সপ্তাহ, 1 তাৰিখৰ পৰাই লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। আহি গ'ল অন্য সুৰক্ষা সপ্তাহ, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ, যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে। 1 তাৰিখৰ পৰাই লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল এতিয়াৰে পৰা। আৰু ৰেচন নাপালে আপোনালোকে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ, আৰু আপোনালোকে যেতিয়া ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল পোৱাৰ অসুবিধা হয় অভিযোগ দিব পাৰিব। আপোনাৰ এটা অভিযোগৰ পিছতে জেললৈ যাব লাগিব ৰেচন কাৰ্ডৰ দোকানীয়ে। আপুনি লিখি লওক দুটাকৈ বিশেষ নম্বৰ আৰু দুটাকৈ বিশেষ নম্বৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে। ফোন নম্বৰ দুটা হৈছে 1800-345-3611 আৰু এটা হৈছে 1967। এই দুয়োটা নম্বৰতে বিশেষ কৰি আপোনালোকে ফোন কৰি দিব পাৰিব অভিযোগ এতিয়াৰে পৰা। দোকানীৰ লগতে গ্ৰাহকেও মানি চলিব লাগিব কেইবাটাও নিয়ম, অৰ্থাৎ আপোনালোকে যদি গ্ৰাহক হয় তেনেহ'লে আপোনালোকে কেইবাটাও নিয়ম মানিব লাগিব। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব লাগিব বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে সংগ্ৰহ কৰক এখনকৈ ৰচিদ, আৰু এখনকৈ ৰচিদ দিব। পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে এতিয়াৰে পৰা। অন্নদয়া অন্ন যোজনাৰ অধীনত 35 কিলোকৈ চাউল লাভ কৰিব যিসকলৰ অন্নদয়া অন্ন যোজনা কাৰ্ড আছে, আৰু অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচন কাৰ্ডৰ দোকান। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকে বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰিব লাগিব। আৰু বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে বিনামূলীয়াকৈ চাউল পোৱাত কিবা অসুবিধাৰ সন্মুখীন হয় বা ৰেচন কাৰ্ডৰ দোকানীয়ে আপোনালোকক যদি চাউল দিয়াত কিবা অসুবিধা কৰে, তেনেহ'লে আপোনালোকে যি বিশেষ দুটা নম্বৰ মই ক'লো সেই বিশেষ নম্বৰ দুটাত আপোনালোকে অভিযোগ দিব পাৰিব। আৰু আপোনালোকে অভিযোগ দিয়াৰ পিছতে লগালগ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, চাউল পাবই বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে আপোনালোকে মনত ৰাখিব এটা কথা যে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকে বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰিব লাগিব। লগতে আপোনালোকে চাউল সংগ্ৰহ কৰাৰ সময়ত পোষ্ট মেচিনৰ দ্বাৰা আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিব আৰু এখনকৈ আপোনালোকৰ ৰচিদ প্ৰেৰণ কৰিব তেওঁলোকে, আৰু সেই ৰচিদখন আপোনালোকে ঘৰত নিব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ আপডেটটো চাই লওক। খাজনা ভূমি ৰাজহুৱা আদায় ব্যৱস্থা সবলীকৰণ। বন্ধু-বান্ধৱীসকল, আপোনালোকে এতিয়াৰ পৰা মাটিৰ খাজনা ঘৰত
ঘৰতে বহি দিব পাৰিব। পূৰ্বৰ দৰে নহয়, পোনপ্ৰথমে আপডেট এবাৰ চাই লওক। পট্টাদাৰে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে খাজনা পৰিশোধ কৰিব পাৰিব এতিয়াৰে পৰা। পট্টাদাৰসকলে অনলাইন ই খাজনাৰ যোগে বা অফলাইন CPR যোগে আপোনালোকে আদায় দিব পাৰিব ভূমি ৰাজহুৱাৰ যিসকলৰ আপোনালোকৰ মাটিৰ পট্টা দিবলৈ আছে। অনলাইনত ই খাজনাৰ যোগে খাজনা পৰিশোধ কৰিব নোৱাৰা পট্টাদাৰৰ বাবে হৈছে এই ব্যৱস্থা। কৰ্মসূত্ৰে বা আন কাৰণত বাহিৰত বসবাস কৰা পট্টাদাৰ অনলাইন যোগে ই খাজনাৰ জৰিয়তে ভূমি ৰাজহুৱা আদায় দিব পাৰিব এতিয়াৰে পৰা। সকলো জিলাৰ সমূহ মৌজাদাৰ তথ্যদাৰ কাৰ্যালয়ত এই ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে এই QR কোডখন অৰ্থাৎ QR কোড স্কেন কৰি আপোনালোকে মাটিৰ পট্টাৰ যিখিনি আপোনালোকৰ খাজনা আছে সেইখিনি দিব পাৰিব। লগতে আপোনালোকে অনলাইনৰ মাধ্যমতো দিব পাৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া আৰু দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। কাৰণ চৰকাৰে আপোনালোকৰ সুবিধাৰ ক্ষেত্ৰত বহুকেইটা নতুনকৈ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰ পৰা আপোনালোকে অফিচত যাব নালাগে, ঘৰতে বহি আপোনালোকৰ মাটিৰ পট্টাৰ যিখিনি খাজনা আছে সেইখিনি দিব পাৰিব QR কোড স্কেন কৰি। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুনকৈ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।